নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। মই ইমৰান। আজিৰ প্ৰথমটো খবৰ, ইছলামিক কট্টৰপন্থীৰ আগত সেও মানিলে বাংলাদেশ চৰকাৰে। বাংলাদেশত আৰম্ভ তালিবানী শাসন। এতিয়াৰ পৰা বাংলাদেশত নাথাকিব সংগীতৰ শিক্ষক। শাৰীৰিক শিক্ষা আৰু সংগীতৰ শিক্ষা দিয়া নহব বাংলাদেশৰ প্ৰাথমিক স্কুলত। প্ৰাথমিক স্কুলত সংগীতৰ শিক্ষকৰ ভৰ্তি বন্ধ কৰি দিলে মোহাম্মদ ইউনুছে। কঠোৰপন্থী ইছলামী সংগঠনৰ বিৰোধিতাৰ বাবে এই সিদ্ধান্ত। জামাতে ইছলামীৰ মতে সংগীতৰ শিক্ষা দিয়াটো ইছলামত হাৰাম। সংগীতৰ শিক্ষা দিলে ল'ৰা ছোৱালীবোৰ ধৰ্মৰ পৰা আঁতৰি আহিব বুলি মত একাংশ লোকৰ। শিক্ষাৰ্থীসকলক ধাৰ্মিক আৰু নৈতিক শিক্ষা দিব লাগে বুলি মন্তব্য একাংশ সংগঠনৰ। সংগীতৰ শিক্ষা দিয়া বন্ধ নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ হুংকাৰ কঠোৰপন্থীৰ। ইছলামিক কট্টৰপন্থীৰ আগত সেও মানিলে বাংলাদেশ চৰকাৰে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। আজি অজাপত যোগদান কৰিব ৰাজেন গোহাঁইয়ে। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত যোগদান কাৰ্যসূচী। ৰাজেন গোহাঁইৰ এজেপি গমনত সলনি হ'ব পাৰে নগাঁও ৰাজনীতি। নগাঁও বটদ্ৰৱাত নিৰ্বাচন খেলাৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ। আজি এজেপিত যোগদান কৰিব ৰাজেন গোহাঁইয়ে। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। কিমান সঁচা হ'ব অপিনিয়ন পল? পুনৰ ক্ষমতালৈ আহিব নেকি এনডিএ? এনডিএৰ আশীৰ্বাদ হ'ব নেকি ওৱেইচি? বিহাৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম মিথ্যাচাৰ। জুমেৰ বিনন্দিনীক লৈ মিছা প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। গিনিজ ৰেকৰ্ড হোৱাই নাছিল জুমেৰ বিনন্দিনী, স্পষ্ট কৰিছিল সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। বিহাৰত জুমেৰ বিনন্দিনীৰ বিশ্ব ৰেকৰ্ডক লৈ প্ৰকাট মিছা প্ৰচাৰ। এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। মিছন 26ক লৈ সাজু। বিটিআৰৰ ৰাজনীতিৰ পৰা 26 ৰাজ্যৰ ৰাজনীতিলৈ সাজু ইপিপিএল। ইপিপিএলক লাগিব এইবাৰ সন্মানজনক মিত্ৰতা। কেইবাটাও সমষ্টিৰ তালিকা লৈ সাজু হৈছে ইপিপিএল। এনডিএত থাকিয়ে 26 ৰণলৈ সাজু ইপিপিএল। বিটিআৰৰ 15টা সমষ্টিয়ে লাগিব ইপিপিএলক। আন 14টা সমষ্টিৰ তালিকাও ঠিক কৰিছে ইপিপিএলে। ইমৰিয়া, মৰুগাঁও, বকো, দুধনৈ, ঢেকিয়াজুলি, ধেমাজি, ৰঙাপাৰা, নন্দুৱাৰ, বিশ্বনাথ, বিহালী, গহপুৰ, সৰুপথাৰ, কাৰ্বি আংলঙৰ 2টা সমষ্টিত বিচাৰিব ইপিপিএলে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। পৰৱৰ্তী খবৰ, বাছ জনগোষ্ঠী দল সংগঠনৰ প্ৰতিবাদত কঁপিব গুৱাহাটী। খানাপাৰাৰ ফিল্ডৰ পৰা বেলতল ফিল্ডলৈ প্ৰতিবাদী পদযাত্ৰা। বৃহৎ প্ৰতিবাদী পদযাত্ৰাৰ নেতৃত্ব AJYCP। প্ৰতিবাদত অংশগ্ৰহণ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, নিখিল ৰাভা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, ডিমাচা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, সূত্ৰধৰ ছাত্ৰ সন্থা, অসম মণিপুৰী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, প্ৰাদেশিক যোগী সন্মিলন, কলিতা জনগোষ্ঠীয় সন্মিলন, তিৱা ছাত্ৰ সন্থা, সাঁওতালী ছাত্ৰ সন্থা, কলিতা আলপাইন জনগোষ্ঠীয় সন্মিলন। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী গুৱাহাটীত ওলাই আহিল হাজাৰ হাজাৰ লোক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। মিয়াক আমি শান্তি নিদিওঁ, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কোনো অবৈধ মিয়াক ৰেহাই দিয়া নহব। অবৈধ মিয়াৰ শান্তি নাই। আজিও বিহালীত চলি আছে উচ্ছেদ। যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ শান্তি নাথাকে। অবৈধ মিয়াই জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও ক্ষমা নাই। অবৈধ মিয়াৰ বিৰুদ্ধে একচন চলিবই অসমত। মই মুখ্যমন্ত্ৰী হৈ থাকিলে অবৈধ মিয়াৰ টেনচন থাকিবই। পুনৰ অবৈধ মিয়াক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। শদিয়াৰ পিছত ডুমডুমাত মুখ্যমন্ত্ৰী। মহিলা সবলীকৰণৰ লক্ষ্যৰে প্ৰধান মহিলা উদ্যমিতা আঁচনিৰ চেক। 183 কোটি টকা ব্যয় সাপেক্ষে ডুমডুমাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা উৎসৱন। 10,000 টকাৰ চেক লৈ 13,822 গৰাকী মহিলাই চিয়ামক জনালে ধন্যবাদ। দ্বিতীয় তৃতীয় কিস্তিত লাভ কৰিব পাৰিব 25 আৰু 50,000 টকা। ডুমডুমাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছে। অৰুণোদয় নোপোৱাসকলক নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী। কংগ্ৰেছে লুংগি, ধুতি, আঁঠুৱা, কম্বল বিলাইছিল। আমি ৰাইজক অৰুণোদয় দিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য। অহা 1 জানুৱাৰীৰ পৰা চিলিণ্ডাৰ ক্ৰয় কৰিলে বেংকত সোমাব 250 টকা। 10 নৱেম্বৰৰ পৰা কম মূল্যত পাব চেনি, দাইল, নিমখ। ৰেচন কাৰ্ড থাকিলে 5 লাখ টকালৈ পাব চিকিৎসা সাহায্য।